নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকক 13 লাখ PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তৰফৰ পৰা আপোনালোকক 13 লাখ ঘৰ ইতিমধ্যে বিতৰণ কৰা হ'ব। আৰু সেই ঘৰৰ পইচাটো কোন ব্লকত আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, প্ৰথম কিস্তি টকা কিমান টকা আপোনালোকে লাভ কৰিব পাৰিব, আপোনালোকৰ কোন ব্লকত আপোনালোকে কোন হিতাধিকাৰীসকলে লাভ কৰিব পাৰিব, কোনে কোনে লাভ কৰিব নোৱাৰিব, কিমান টকা বাজেটৰ ঘৰ পাব, আপোনালোকৰ ঘৰৰ যিটো ডিজাইন আছে ডিজাইনটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই গোটেইখিনিৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিম। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু আৰু বান্ধৱীৰ সৈতে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া প্ৰথমতে আপোনালোকক দেখুৱাই দিম যে বাজেট আৰু ডিজাইনটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে ইয়াত এটা কথা লক্ষ্য কৰিব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে যিসকল হিতাধিকাৰী আপোনালোকে জিঅ' টেগ কৰিছিলে আৰু ইতিমধ্যে কিন্তু আপোনালোকৰ অতি সোনকালে 13 লাখ হিতাধিকাৰীক আপোনালোকৰ ঘৰটো বিতৰণ কৰা হ'ব। যিসকল হিতাধিকাৰী আপোনালোকে ভেৰিফিকেশ্যন কমপ্লিট কৰিছে, KYC কমপ্লিট কৰিছে, সেইসকল হিতাধিকাৰী কিন্তু আপোনালোকে জিঅ' টেগ ঘৰত প্ৰথম কিস্তি টকা আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব। কিন্তু কেতিয়া দিব সেইটো কিন্তু ডাইৰেক্টলি এতিয়ালৈকে অফিচিয়েলি এনাউন্সমেণ্ট কৰা নাই। যেতিয়া নেকি কৰি দিব তেতিয়া কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চাব। মোৰ হোৱাটছআপ চেনেল লিংক আছে। মই এইবিলাকৰ ওপৰত যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ বা যিবিলাকৰ ওপৰত আপোনালোকে অসম চৰকাৰৰ আঁচনি বা চাকৰিৰ বিষয়ত বা যিকোনো এপ্লাইৰ বিষয়ত বা ফৰ্ম বিলাকৰ বিষয়ত কিন্তু অলপ পিছে মোৰ হোৱাটছআপ চেনেলত আপ টু ডেট কৰিয়েই থাকোঁ। গতিকে আপোনালোকে সকলোৱে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। এতিয়া প্ৰথমতে ইয়াত চাব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ 6খন আপোনালোকে ঘৰ আমাৰ গোটেই অসমখনত যিসকলে জিঅ' টেগ কৰিছে 6খন ধৰণৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰখন কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুসৰি বেলেগ বেলেগ ধৰণৰ হ'ব। গতিকে এতিয়া প্ৰথমতে আপোনালোকক জনাই দিম যে এই ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেনেকুৱা ডিজাইনৰ ঘৰ পাব, কোনটো ঘৰ আপোনালোকে লাভ কৰিব পাৰিব আৰু বাজেটটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব। এতিয়া প্ৰথমতে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব AS01ত আপোনালোকে কিন্তু চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A01ত আপোনালোকে ইয়াত চাব বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট এণ্ড সাউথ অফ শোণিতপুৰ আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত আপোনালোকে চাব 1,67,268 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু আপোনালোকে যিমান টকাৰ ঘৰ নাপাওক কিয় আপোনালোকে এইটো কথা মনত ৰাখিব, আপোনালোকে 30,000কৈ টকা আপোনালোকে এক্সট্ৰাকৈ আপোনালোকৰ বেংকৰ একাউণ্টত অৰ্থাৎ লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টত সেই পইচাখন আগতীয়াকৈ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰথমতে আপোনালোকে ইয়াত চাব যে A02ত আপোনালোকৰ ইয়াত দিয়া হৈছে চাংগৰ। বহুতে মোক কমেণ্ট কৰি সুধি থাকে দাদা আমি আমুক ডিষ্ট্ৰিক্টৰ মানুহ আমি চাংগৰ লাভ কৰিব পাৰিম নে নাই। এতিয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। এতিয়া প্ৰথমতে ইয়াত চাব ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰসকলে আপোনালোকে এইটো ঘৰ আপোনালোকে লাভ কৰিব পাৰিব A02ৰ ঘৰখন। আৰু এই ঘৰৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব যে 1,55,808 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব A02ৰ। আৰু তাৰপিছত আপোনালোকৰ A03ত কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A03ত পৰিছে কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে। আৰু A03ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকাৰ হ'ব ইয়াত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব 1,76,949 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। A04ত কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু ইয়াত চাব যে আপোনালোকৰ ইয়াত লিখা আছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ, সাউথ, গোলাঘাট। গতিকে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে A04ৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A04ৰ ঘৰখনৰ কাৰণে আপোনালোকে মুঠ বাজেটটো পাব অৰ্থাৎ মুঠ পইচাটো পাব 1,86,404 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। তাৰপিছত আপোনালোকে ইয়াত চাব A05ত কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰখন কিন্তু কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি সকলে লাভ কৰিব পাৰিব। A05ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত আপোনালোকে চাব পাৰিব যে 1,97,247 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। তাৰপিছত A06ত কিন্তু আপোনালোকে আকৌ চাংঘৰ লাভ কৰিব পাৰিব। আৰু A06ৰ কাৰণে কিন্তু আপোনালোকে কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে এই ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰৰ কাৰণে আপোনালোকৰ মুঠ বাজেটটো হ'ব কিমান 1,28,714 ৰুপিজ টকাৰ অৰ্থাৎ 1,28,000
714 টাকাৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে কিন্তু আপোনালোকে 30,000 টকা আপোনালোক লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। ইয়াৰ বিষয়ত যদি আপোনালোকৰ জিঅ'টেক ঘৰৰ বিষয়ত যদি আপোনালোকৰ কিবা জানিবলগীয়া বা সুধিবলগীয়া আপোনালোকৰ কুৱেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চোৱাৰ পাছতহে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাই দিব। গতিকে আজি যিমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।